31 জানুৱাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্মদিন। সেই জন্মদিনটি তেখেতৰ সুপুত্ৰ কবি নিবন্ধকাৰ হেমৰাজ ৰাভাদেৱৰ গৃহত উদযাপন কৰা হয়। গীত মাত, অন্তৰংগ মুহূৰ্ত, গভীৰ স্মৃতিচাৰণ আৰু তেখেতৰ নেপথ্যত লুকাই থকা বৰ্ণনাৰে বহুজনৰ একত্ৰিত্বৰ মাজত বিশিষ্ট পুৰাতত্ত্ববিদ, সাহিত্যিক, গৱেষক সাহিত্যিক শান্তনু বৰুৱাদেৱে কমৰেড বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নেপথ্যত লুকাই থকা যিবোৰ মানুহৰ দৃষ্টিত দৃষ্টান্তৰ হৈছে ব্যক্ত কৰে। সেই ব্যক্ত আলাপত যি বৰ্ণনা কৰি গৈছে কলাগুৰুৰ নেপথ্যত লুকাই থকা অদৃশ্য কথাবোৰ নিষ্পেষিত দলিতৰ সকলক বুজাবলৈ আমি প্ৰয়াস কৰা উচিত, কাৰণ কলাগুৰু আছিল দলিতৰ কণ্ঠ। আমি বৰ্ণনাখিনি আগবঢ়াই দিম বিশিষ্ট পুৰাতত্ত্ববিদ শান্তনু বৰুৱাদেৱৰ কি কথাৰে তেওঁক আকৰ্ষণ কৰিছিলে নতুনকৈ বিষ্ণু ৰাভাক জনাৰ। তেওঁৰ মৃত্যুৰ লগে লগে 180খন দিনলিপি নোহোৱা হ'ল। মুকাৰেছ আংগামীৰে নগা পাহাৰ ঘূৰি ফুৰি লিখা 800 পৃষ্ঠাৰ নগা বুৰঞ্জীখনো নোহোৱা হ'ল। চটু আংগামীৰে মিজু পাহাৰ ঘূৰি ফুৰি 4 ঘণ্টা মিজু বুৰঞ্জী কোৱা সেই প্ৰজ্ঞাৰ সাধকজনে আছিল বিষ্ণুপ্ৰসাদ ৰাভা, যাক বেণুধৰ শৰ্মাই জীয়া গদাধৰ বুলিছিল। ৰাভাদেৱে 4000 বছৰৰ পুৰণি অসমৰ বুৰঞ্জী 2000 পৃষ্ঠাত লিখি উলিয়াইছিল। সেইবোৰ আজি একো নাই, কিন্তু সেইবোৰ দেখা মানুহ আছিল। সেইবোৰ নজনাকৈ বিষ্ণু ৰাভাক কেইটামান গান কবিতাত মাত্ৰ বিচাৰি পাব নোৱাৰি। জ্যোতিৰ গানৰ সেই স্বৰলিপিখনেই বা কি হ'ল? জনজাতীয় গাঁওবোৰ ঘূৰি ফুৰি লিখা চিপুং বাহিৰ সুৰখনেই বা কি হ'ল? কোনে জানে। বৰহমপুৰ বন্দীশালত লিখা প্ৰাগজ্যোতি কলা পৰিষদ নামৰ প্ৰাক্কলনখন যে কেন্দ্ৰীয় মন্ত্ৰী হুমায়ুন কবিৰক দিছিলে, সেইখনেই বা কি হ'ল? কুমায়ুৰ ৰেজিমেণ্টৰ জ্বলা চিগাৰেটৰ খোজ লৈ শ্বহীদ হোৱা জানকী তেৰণ আৰু বৰপেটাৰ খুচৰাৰ তাৰিৰ ৰজনী ৰাভাক আপুনি বাৰু পাহৰিলে নেকি? ছয়গাঁও ধনুপৰা গাঁৱৰ প্ৰতাপ চন্দ্ৰ ৰাভাই যে অজানিতে কথা ওলোৱাৰ ভয়ত ৰেজৰেৰে জিভা কাটি জীৱনলৈ পংগু হৈছিল, সেই ত্যাগৰ বিষয়ে কেতিয়াবা আলোচনা কৰেনে? এনেবোৰ কথাৰ আলোচনাৰ মাজেৰে গ'লেহে বিষ্ণু ৰাভা নামৰ ব্যক্তিজনক জনা যাব। ছদ্মনাম জুমাই সিং ৰূপে বিষ্ণু ৰাভাক আমি কিমান আলোচনা কৰোঁ। তেওঁ অভিনয় কৰা মাৰ্জিয়ানা, গেঠু আঘোনা, দাৰোৱান ভাই, ভুচলুং কাকাক লৈ আমি কিবা কথা ল'ৰা ছোৱালীবোৰক শিকাওঁনে? মেচুৱা বজাৰৰ পৰা খলিল বজাৰ হৈ মাইচুংজোৰা পৰ্বতৰ পৰা নৰবু পাহাৰলৈ আত্মগোপন কৰি থকা কালৰ সেই কাহিনী, য'ত বিষ্ণু ৰাভা জীৱন্ত হৈ আছিল। মাগুৰ নৃত্য, মহাজনী নৃত্য, জাপি নাচ, সত্ৰীয়া, কালীয় দমন, ওজাপালি, শিৱ আৰু তাণ্ডৱ নৃত্যৰ উস্তাদজনক নজনাকৈ আপুনি এনেই যদি কয় তেওঁ কলাগুৰু, সি হৃদয়ংগম হ'ব জানো? আৰু ক্ৰিকেট, হকী, ফুটবলৰে চেণ্ট পল, ৰিপন কাৰমাইকেল, চেণ্ট জেভিয়াৰ্ছ কৰ্টিছ চাৰ্চত পঢ়া বিষ্ণু ৰাভাজনকো আমি জানিব লাগিব। আমি তেতিয়াহে ক'ব পাৰিম তেওঁ যে প্ৰকৃততে এজন সব্যসাচী আছিল। কলাগুৰুৰ জয় হওক। আমি শান্তনু বৰুৱাদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আপোনাৰ কবিবন্ধু।